নমস্কাৰ হিয়াজ কালেকশ্যনৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ। ভিডিঅ'ৰ আৰম্ভণিতে আমাৰ দোকানখননো ক'ত আছে সেইটোকে আজি প্ৰথমে আপোনালোকক জনাওঁ বুলি ভাবিলোঁ। আমাৰ দোকানখন হৈছে ধেমাজি ডিষ্ট্ৰিক্ট বৰতলনি। আমাৰ দোকানখনৰ নাম হৈছে হিয়াজ কালেকশ্যন। আপোনালোকে যিটো ইউটিউব চেনেল হিয়াজ কালেকশ্যন নামেৰে আপোনালোকে ভিডিঅ'সমূহ চাই আছে আৰু সেই নামটোৰে আমাৰ দোকানখনৰ নামো ৰখা হৈছে হিয়াজ কালেকশ্যন। আপোনালোকক উলিয়াবলৈ বিচাৰি পোৱাত একেবাৰে সহজ হ'বৰ কাৰণে আপোনালোকে গুগল মেপতো গৈ চাৰ্চ কৰিব পাৰিব হিয়াজ কালেকশ্যন বুলি। তাত চাৰ্চ কৰিলে আপোনালোকৰ মই ভাবোঁ সুবিধা হ'ব। আৰু যদি তাতো যদি আপোনালোকে অসুবিধা পায় তাতে গৈ এটা ফোন নাম্বাৰ পাব আৰু সেই ফোন নাম্বাৰটোতো আপোনালোকে কল কৰি আপোনালোকৰ দোকানখন বিচাৰি উলিয়াত আৰু অকণমান সহায় হ'ব বুলি মই আশা কৰিলোঁ। ভিডিঅ'ৰ আৰম্ভণিতে আজি আপোনালোকলৈ প্ৰথমে আগবঢ়াইছোঁ এখন পিয়ৰ পদ্মিনী সূতাৰ গেৰ ডিজাইনৰ ছিংগল চাদৰ। খুব বেছি ধুনীয়া আহল বহল হয় গেৰ ডিজাইনৰ এনেকুৱা পদ্মিনী সূতাৰ হয় এখন। আৰু মাজত এনেকৈ এই চাদৰখন পিন্ধিলে এইখিনি এনেকৈ বনাই দিয়া হৈছে। এই গেৰটো এনেকৈ মাজত পৰিব ধুনীয়াকৈ। অৰেঞ্জ আৰু গ্ৰীণ কালাৰ সূতাৰে এনেকৈ চাদৰখন বনোৱা হৈছে। খুব ঘনকৈ মাজত এনেকৈ ডিজাইন কৰি দিয়া হৈছে আৰু আচলৰ ডিজাইনটো চাওক এনেকৈ হ'ব। আপোনালোকে এই চাদৰখন চিলাই ইয়াতে গ্ৰীণ আৰু অৰেঞ্জ কালাৰ এনেকৈ আপোনালোকে দহি লগাই ল'ব পাৰে আৰু এই চাদৰখন খুবেই সুন্দৰ পাব পিন্ধি, কাৰণ এই চাদৰখন পিয়ৰ পদ্মিনী সূতাৰ হয়। আৰু যদি ভাল লাগিছে এই চাদৰখন আপোনালোকে আমাৰ পৰা মাত্ৰ 1390 1390 টকাত এই চাদৰখন আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। গেৰ ডিজাইনৰ এখন পদ্মিনী কটনৰ ছিংগল চাদৰ। তাৰপিছতে দেখাম মই এখন চেমিনুনি গেৰ ডিজাইনৰ ছিংগল চাদৰ। এই চাদৰখনো ঠিক একেদৰে এনেকৈ এই ডিজাইনটো বনাই দিয়া হৈছে। চাওকচোন এই সূতাটো যে এইটো একদম স্পেচিয়েলি এটা ডিজাইন, মিচিঙৰ ডিজাইন হয় এইটো চাওক এনেকৈ এই সূতাটো একদম শকতকৈ লৈ এনেকৈ পকাই এইটো বনাই দিয়া হৈছে। আৰু এই গেৰটো এনেকৈ পিন্ধিলে আপোনালোকে চাদৰখন মাজত পৰিব, এনেকৈ মাজত পৰিব। আৰু এইখন চেমিনুনি হয়, দীঘত পদ্মিনী সূতা আৰু পানীত পিয়ৰ নুনি বোৱা হৈছে। চাদৰখনো চাওক যথেষ্ট হেভি ডিজাইনতে বোৱা হৈছে। আৰু এইটো হ'ব আচলটো। আপোনালোকে এই চাদৰখনৰ আগটো চিলাইও আপোনালোকে দহি লগাই পিন্ধিব পাৰিব। খুব সুন্দৰকৈ আপোনালোকে ছিংগল মেখেলাৰ লগত পিন্ধিব পাৰিব। খুবেই বেছি ধুনীয়া হয় চাওক। আৰু যদি ভাল লাগিছে এই চাদৰখন আপোনালোকে আমাৰ পৰা মাত্ৰ 1480 1480 টকাত এই চাদৰখন আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। আপোনালোকে মাত্ৰ স্ক্ৰীনশ্বট ল'ব আৰু স্ক্ৰীনত দিয়া নাম্বাৰটোৰ সৈতে যোগাযোগ কৰিব। আৰু যদি পাৰে আপোনালোকে ফোন কৰাতকৈ আপোনালোকে এবাৰ হোৱাটছআপত মোক যোগাযোগ কৰি ল'ব। স্ক্ৰীনশ্বটটো লৈ ফোন কৰাৰ আগতে মই ভাবোঁ আপোনালোকে যদি হোৱাটছআপত মোক মেছেজ কৰে তেতিয়াহ'লে আপোনালোকে কনফাৰ্মেশ্যন পাবলৈ বেছি সুবিধা হ'ব। তাৰপিছতে দেখাম পকোৱা সূতাৰ ৰিহা। এনেকুৱা পকোৱা সূতাৰ ৰিহা আপোনালোকে পাৰিটো নথকাও পাই যাব। ধুলাই পাতত হ'ব সেই পাৰি নথকা ৰিহাটো, যিটো নামঘৰলৈ আমাৰ চাদৰৰ তলত আইসকলে পিন্ধি যায়। আৰু এইখন পাব পকোৱা সূতাৰ পাব। এইখন ৰিহা হয়। ইয়াৰ আচলটো হ'ব এনেকুৱা কেচমৰা ৰিহা আৰু পাৰিটো হ'ব চকলেট কালাৰত। আৰু এইখন এনেকৈ খুব বেছি ধুনীয়া হয়, দীঘল হয় আৰু ৰিহাৰ সমানে হয়। আৰু আগত আপোনালোকে এনেকৈ দহি বাতিবলৈ এনেকৈ সূতা থাকিব, দহি বাতি ল'ব পাৰিব। আপোনালোকে পকোৱা দহি বাতি ল'ব পাৰে ৰিহাত। আৰু যদি ভাল লাগিছে এই ৰিহাখন আপোনালোকে আমাৰ পৰা মাত্ৰ 700ত ল'ব পাৰিব। 700 টকা ল'ব পাৰিব, অনলি 700 ৰুপিজ। তাৰপিছত দেখাম মই পিয়ৰ নুনি চাদৰ। পিয়ৰ নুনি চাদৰ এতিয়া আমাৰ ওচৰত এনেকুৱা ৰেড কালাৰতে পাব। আপোনালোকে পিয়ৰ নুনি চাদৰ বিচাৰিছিলে, মোক বোৱাই আছোঁ পিয়ৰ নুনি চাদৰ। বৰ্তমান ৰেড কালাৰতে ষ্টক আছে। এইটো হ'ব আচলটো। খুব ধুনীয়া পিয়ৰ নুনি চাদৰ, কোৱালিটিটো খুবেই বেছি ধুনীয়া। আৰু এই চাদৰখনৰ মাজত এনেকৈ বুটা কৰি দিয়া হৈছে, ঘনকৈ চাওক এইখিনি এনেকৈ বুটা কৰি দিয়া হৈছে। আৰু ইয়াৰে আপোনালোকে 5 পিচ এভেইলেবল পাব বৰ্তমান। যিহেতু কাপোৰবোৰ হাতে বোৱা হয় সেয়েহে বহুত বেছি ষ্টক নাথাকে। 5 গৰাকী বাইদেৱে এতিয়া মোৰ পৰা সংগ্ৰহ কৰিব পাৰিব। পিয়ৰ নুনি চাদৰ বিচাৰি থকাৰ কাৰণে দেখাই দিলোঁ। মোৰ ওচৰত বেলেগ কালাৰ নাই, বৰ্তমান ৰেড কালাৰতে আছে। একে ডিজাইনতে হ'ব। যদি আপোনালোকে আৰু ভাল লাগিছে তেতিয়াহ'লে এই চাদৰখন আপোনালোকে আমাৰ পৰা মাত্ৰ 1700 1700 টকাত পিয়ৰ নুনিৰ এনেকুৱা ছিংগল চাদৰ আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। তাৰপিছতে দেখাম মিচিং পদ্মিনী কাপোৰ। মিচিং পদ্মিনী কাপোৰ খুব বেছি ধুনীয়া, এনেকুৱা এটা গেৰ ডিজাইনতে আনিছোঁ মই।
এইখন চাওক এইটো কালাৰতে হ'ব আৰু আচলৰ ডিজাইনটো চাওক এনেকৈ কৰা হৈছে আৰু গোটেই চাদৰখন এনেকৈ গাটোত কাম কৰা হৈছে আৰু মাজত এনেকৈ গেৰো হ'ব চাদৰখনৰ চাওকচোন এইটো গেৰটো এনেকৈ ডাঙৰকৈ কৰা হৈছে খুব বেছি ধুনীয়া হয় কালাৰটো আৰু পিন্ধিলে খুবেই বেছি ধুনীয়া লাগিব এই কালাৰটো চাওক এইটো হ'ব আচলটো ইয়াৰে মেখেলাখন দেখাই দিছোঁ মই এইটো হ'ব ব্লাউজৰ পিচ এইটো ব্লাউজৰ পিচটো সিম্পল হ'ব আৰু এই কাপোৰযোৰৰ লগত আপোনালোকে সাইড পাৰি নাপাব যিহেতু চাদৰখন হেভি ৱৰ্কত ৰখা হৈছে সেয়েহে চাদৰখনত সাইড পাৰি নাথাকে আপোনালোকে এখন মেখেলা পিয়ৰ পদ্মিনী সূতাৰ হয় আৰু যদি ভাল লাগিছে এই কাপোৰযোৰ আপোনালোকে 2790 2790 টকাত এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব মাত্ৰ 2790 रुपीस কোনো ধৰণৰ শিপিং চাৰ্জ দিব নালাগে আপোনালোকে কেৱল 2790 টকা পেমেন্ট কৰি আপোনালোকে আমাৰ পৰা এই কাপোৰযোৰ অনায়াসে সংগ্ৰহ কৰিব পাৰিব তাৰ পিছত একদম ধুনীয়া এটা কালাৰ কেমেৰাত কালাৰটো অহা নাই এই কাপোৰযোৰৰ ফটো উঠাওতেও কালাৰটো ৰিয়েল কালাৰটো অহা নাই বুৱাৰী ৰং যিটো আমাৰ বুৱাৰী ৰং বুলি কোৱা হয় অসমীয়া সমাজত সেই ৰংটোৱে হয় কেমেৰাত একদম ডিফাৰেন্স আহিছে কালাৰটো খুব বেছি ধুনীয়া কালাৰটো আচলতে বহুত বেছি ধুনীয়া হয় কোনোবাই মোক বিচাৰিছিলে এই কালাৰটো কাপোৰ চাও কেমেৰাত ওচৰলৈ নিউটো কালাৰটো চেঞ্জ হোৱা নাই যেটো ৰিয়েল কালাৰ হে কালাৰটো অহা নাই খুব বেছি ধুনীয়া হয় কাপোৰযোৰ মাজত এনেকৈ গেৰো আছে এইটো গেৰো হ'ব আৰু এখন চাদৰখন দেখাই দিলো আপোনালোকক ইয়াৰ লগতে আপোনালোকে ব্লাউজৰ পিচ আৰু মেখেলা পাই যাব এইটো হ'ব ব্লাউজৰ পিচটো এনেকৈ সিম্পল কৈ আছে আৰু এইখন হ'ব মেখেলা মাত্ৰ 2790 रुपीस 2790 টকাত এই কাপোৰযোৰ আপোনালোকে ধুনীয়াকৈ আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব কালাৰটো বহুত বেছি ধুনীয়া আপোনালোকে কেমেৰাত যেটো ৰিয়েল কালাৰ হেতু অহা নাই চাও মই ফটো মাৰিছিলো ফটোটো মই ৰিয়েল কালাৰটো আনিব পৰা নাই যদি ভাল লাগিছে মাত্ৰ 2790 2790 টকাত এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব তাৰ পিছতে দেখাম পিয়ৰ টছৰ ৰিহা জোৰা এইখন মেখেলা চাওক এটো কফি কালাৰত আছে এই কাপোৰযোৰ কোৱালিটি যথেষ্ট ভাল পাব আমাৰ নিজৰ হালত বোৱা কাপোৰ 38 পানাৰ হ'ব এইখন হ'ব মেখেলা মই মেলি দেখাই দিছো চাওক এইখন মেখেলা ইয়াৰ লগত আপোনালোকে ব্লাউজৰ পিচ পাব এটো হ'ব ব্লাউজৰ পিচটো আপোনালোকে এটা দীঘল হাতৰ ব্লাউজ চিলাব পাৰিব আৰু এই কাপোৰযোৰ আপোনালোকে সাইড পাৰিটো ফিক্স বৰ্ডাৰত পাব মই দেখাই দিছো আপোনালোকক এটো সাইড পাৰিটো এনেকৈ থাকিব এনেকৈ আৰু এইখন হ'ব চাদৰখন এইখন কেছটো চাওক এনেকৈ মৰা হৈছে চাদৰখনৰ আৰু খুব বেছি ধুনীয়া আহল বহল কোৱালিটিৰ পাব চাওক এইখন চাদৰখন আৰু এই কাপোৰযোৰ যদি ভাল লাগিছে আপোনালোকে আমাৰ পৰা মাত্ৰ 5400 টকা 5400 ত এই কাপোৰযোৰ আমাৰ পৰা আপোনালোকে সংগ্ৰহ কৰিব পাৰিব কোৱালিটি যথেষ্ট ভাল আপোনালোকে কোনো চিন্তা কৰিব নালাগে ইয়াৰে আৰু এটা ডিজাইন হ'ব এইটো এটা ডিজাইন হ'ব আৰু এটা মই দেখালো মেৰুন কালাৰ মাত্ৰ 5400 টকাত এনেকুৱা পিয়ৰ টছৰ ৰিহাজোৰা আমাৰ পৰা আপোনালোকে সংগ্ৰহ কৰিব পাৰিব এই দুটা কালাৰ মই আপোনালোকক দেখাই দিছো এই দুটা কালাৰ এতিয়া বৰ্তমান আমাৰ ওচৰত আছে আৰু বিচাৰিলে পাই যাব আপোনালোকে আৰু এনেকুৱা সিঙ্গল চাদৰো পাই যাব আপোনালোকে যিকোনো কালাৰতে পাই যাব সিঙ্গল চাদৰ যথেষ্ট এভেইলেবল আছে মই ইয়াৰ আগৰ ভিডিঅ দেখাই আছো আৰু যদি আপোনালোকে কোনোবাই পাৰ্সোনালি চাব বিচাৰে তেতিয়ালে মোক WhatsAppত মেছেজ কৰিব এনেকুৱা চাদৰ আমাৰ ওচৰত যথেষ্ট কালাৰত এভেইলেবল আছে তাৰ পিছতে দেখাম পিয়ৰ টছৰ এনেকুৱা ফুল বসা জোৰা ব্ল্যাক টছত বোৱা খুব বেছি ধুনীয়া হয় এই ডিজাইনটো মই যিমানে দেখাইছো হিমানে মই কেইবাজোৰো হালত বৈ আছো কমেও সাকে মই 10 জোৰ মান এতিয়ালৈকে অৰ্ডাৰ পঠাইছো এই ডিজাইনটো খুব বেছি ধুনীয়া হয় চাওক আছে ব্ল্যাক টছৰ কাপোৰ খুব বেছি ধুনীয়া আৰু এই চাদৰখনৰ গোটেই গাটোতে চাওকচোন এনেকৈ ব্ল্যাক আৰু অৰেঞ্জ দিয়া হৈছে বহুত বেছি ধুনীয়া হয় কোৱালিটি যথেষ্ট ভাল একদম ডাঠ ফিটকৈ বোৱা আছে কোনো ধৰণৰ মাৰ নিদিয়া অকনো মাৰ প্ৰয়োগ কৰা নাই চাওক এইকেইটা হ'ব সাইড পাৰি আৰু এই সাইড পাৰি কিটা কাম চাওকচোন খুব বেছি ধুনীয়া এনেকৈ ব্ল্যাকত অৰেঞ্জ কালাৰ এনেকৈ মিনা কৰি দিয়া হৈছে যথেষ্ট ধুনীয়া সাইড পাৰি কেইটা চাওক যথেষ্ট মৰম লগা হয় আৰু 38 পানাৰ হ'ব কাপোৰযোৰ এখন চাদৰখন আৰু ইয়াৰে এখন হ'ব মেখেলা চাওক এখন মেখেলা যথেষ্ট ধুনীয়া আৰু ইয়াৰে আপোনালোকে এইটো ডিজাইনৰ যদি সিঙ্গল মেখেলাও বিচাৰে তেনেকুৱা মেখেলাও পাই যাব আপোনালোকে জাস্ট মোক আপোনালোকে মেছেজ কৰিব WhatsAppত এখন মেখেলা চাওক
যথেষ্ট ধুনীয়া মেখেলাখন, বহুত বেছি ধুনীয়া হয়। আৰু ইয়াৰ বেলেগ কালাৰটো আপোনালোকে বনাব পাৰে, মোক অৰ্ডাৰ কৰিব পাৰে। আৰু ইয়াৰ লগতে আপোনালোকে ব্লাউজৰ পিচ পাই যাব। ব্লাউজৰ পিচটোত এটা পাৰি থাকিব, এইটো হ'ব ব্লাউজৰ পিচ, এইটো পাৰি ব্লাউজৰ পিচৰ হাতত লগাবৰ কাৰণে। আৰু যদি ভাল লাগিছে এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা 8,000 টকাত সংগ্ৰহ কৰিব পাৰিব। মাত্ৰ 8,000 ৰুপিছত এই কাপোৰযোৰ আমাৰ পৰা আপোনালোকে সংগ্ৰহ কৰিব পাৰিব। যদি ভাল লাগিছে আপোনালোকে স্ক্ৰীনশ্বট লওক আৰু স্ক্ৰীনত দিয়া নাম্বাৰৰ সৈতে যোগাযোগ কৰক। তাৰপিছত চাওক পিয়ৰ টচৰ এযোৰ বিচনী ডিজাইনত বনোৱা হৈছে কাপোৰযোৰ। এইটো হ'ব আচলটো। চাওক এই কাপোৰযোৰ মাজত একদম চিম্পুল এনেকৈ উকাকৈ বনোৱা হৈছে মাছটো। আৰু এই কাপোৰযোৰৰ লগত এনেকৈ চাইড পাৰিকেইটা অকণমান ডাঙৰকৈ পাব, যিহেতু চাদৰখন চিম্পুলকৈ বনোৱা হৈছে। আৰু আচলটো পুৰা হেভিকৈ বনোৱা হৈছে। চাওক একদম বিচনী ডিজাইনত পুৰা হেভিকৈ ব্লেক আৰু ৰেডত এনেকৈ কাম কৰা হৈছে। খুব বেছি ধুনীয়া ব্লেক টচত বনোৱা এইখন চাদৰখন মই গাত লৈ দেখাই দিছোঁ। কোৱালিটি যথেষ্ট ভাল পাব আপোনালোকে, বহুত ধুনীয়া হয় কোৱালিটি। আপোনালোকে চাওক মই এইখন হাতেৰে এনেকৈ দেখাই দিছোঁ, চাওকচোন একেবাৰে জিলিকা নাই, একদম বহুত বেছি ধুনীয়াকৈ ডাঠ পিঠকৈ বনোৱা হৈছে কাপোৰযোৰ। আৰু এই কাপোৰযোৰ বুলিয়ে নহয়, আচলতে আমাৰ নিজৰ শালত বোৱা কাপোৰ গোটেইকেইযোৰ এনেকৈ আমি বনাইছোঁ। সেয়েহে ৰাইজে ভালো পাইছে আৰু অৰ্ডাৰো আহিছে কেইবাটাও। বাৰু মই কেইবাযোৰ কাপোৰো বোৱাই দিছোঁ অৰ্ডাৰৰ কাপোৰ। তাৰপিছতে আহিব এইখন মেখেলাখনো এনেকৈ হেভিকৈ কৰা হৈছে। চাওক এইখন মেখেলা, ইয়াৰ লগতো আপোনালোকে ব্লাউজৰ পিচ পাই যাব। আৰু যদি ভাল লাগিছে এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা 9,000 ৰুপিজ 9,000 টকাত সংগ্ৰহ কৰিব পাৰিব। তাৰপিছতে দেখাম এইযোৰ মিচিং ডিজাইনৰ এযোৰ। ইয়াৰ কেইবাটা পিছো বনাইছোঁ এইটো ডিজাইনৰো, যথেষ্ট অৰ্ডাৰ আহিছে এইটো ডিজাইনৰো। চাওক যথেষ্ট আৰু ধুনীয়াও হয় কাপোৰযোৰ অৱশ্যে দেখিবলৈ। য়েল্লো আৰু এনেকৈ ব্লু কালাৰত বনোৱা হৈছে কাপোৰযোৰ, ব্লেক টচৰ কাপোৰ। এইখন চাদৰখন চাওক খুব বেছি ধুনীয়া হয়, কোৱালিটি যথেষ্ট ধুনীয়া, বহুত ধুনীয়া। এনেকৈ ব্লেক টচৰ কাপোৰ মিচিং ডিজাইনৰ এইখন চাদৰখন। মই সম্পূৰ্ণ মেলি নাথাকোঁ। এইখন হ'ব মেখেলা। চাওক এইখন মেখেলা যথেষ্ট ওপৰলৈকে কাম কৰা হৈছে মেখেলাখনত। চাইড পাৰি পাব এই কাপোৰযোৰৰ লগত আপোনালোকে। এইকেইটা হ'ব চাইড পাৰি আৰু ব্লাউজৰ পিচটোত এনেকুৱা এটা পাৰি লগাই ল'ব পাৰিব। আৰু এই কাপোৰযোৰ যদি ভাল লাগিছে আপোনালোকে মাত্ৰ 9,200 9,200 টকাত এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। স্ক্ৰীনশ্বটটো ল'ব আৰু লৈ মোৰ যিটো স্ক্ৰীনত দিয়া নাম্বাৰ, সেই নাম্বাৰটোত আপোনালোকে শ্বেয়াৰ কৰিব, ল'ব পাৰিব। মাত্ৰ 9,200 ৰুপিজ 9,200 টকাত এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। তাৰপিছতে দেখাম কেঁচাপাত কটনৰ মাটিশালৰ যোৰা। খুব বেছি ধুনীয়া কেঁচাপাত কটনৰ যোৰা। আচলটো চাওক একদম নতুন এটা ডিজাইনত বনাইছোঁ, একদম হেভিকৈ বনাই আনিছোঁ কাপোৰযোৰ, বহুত বেছি ধুনীয়া। ৰেড কালাৰ পদ্মিনী সূতা আৰু বানীত পিয়ৰ নুনি বোৱা হৈছে কাপোৰযোৰ। আৰু চাদৰখন চাওকচোন গোটেই গাটোতে একদম সৰু সৰুকৈ বুটা কৰি দিয়া হৈছে। খুব বেছি ধুনীয়া মাটিশালৰ কাপোৰ হয়। চাওক কোৱালিটি যথেষ্ট ধুনীয়া আৰু গাটোত একদম সৰু সৰু বুটাখিনিৰ কাৰণে যথেষ্ট ভাল লাগিছে কাপোৰযোৰ। আৰু মাজৰ এই বুটাখিনিৰ কাৰণে কাপোৰযোৰ খুব সুন্দৰকৈ ফুটি উঠিছে। বহুত ধুনীয়া হয় কোৱালিটি, আচলতে সঁচাকৈ বহুত বেছি ধুনীয়া, আমাৰ নিজৰ শালতে বোৱা। আৰু এইখন হ'ব মেখেলা। এখন মেখেলাখন চাওকচোন একদম কাপোৰযোৰ ডিজাইনটো চাওক বহুত বেছি ধুনীয়া। ৰেড কালাৰত হ'ব কাপোৰযোৰ, ৰেডত আপোনাৰ পিয়ৰ নুনি বোৱা হৈছে। আৰু সেয়েহে কালাৰটো অলপ পাতলা আহিছে পিয়ৰ নুনি বোৱাৰ কাৰণে। আৰু ইয়াৰ লগতে আপোনালোকে ব্লাউজৰ পিচ পাই যাব। এইটো হ'ব ব্লাউজৰ পিচ, আৰু ইয়াৰে চাইড পাৰিখিনি দেখাই দিছোঁ আপোনালোকক। এইকেইটা হ'ব চাইড পাৰি। চাওক এইকেইটা চাইড পাৰি আৰু ব্লাউজৰ পিচটোৰ লগত এনেকৈ এটা পাৰি থাকিব। আৰু যদি ভাল লাগিছে এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা মাত্ৰ 3,700 3,700 টকা 3,700 টকাত এই ধুনীয়া কাপোৰযোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। কালাৰটো চাওক খুব বেছি ধুনীয়া, পিন্ধিলে সকলোকে বহুত বেছি ধুনীয়া লাগিব। তাৰপিছতে দেখাম এইযোৰটো আৰু বেছি ধুনীয়া হয় কাপোৰযোৰ। চাওক আপোনালোকে চালেই গম পাব, সঁচাকৈ বহুত বেছি ধুনীয়া হয় কাপোৰযোৰত। একদম হেভিকৈ কাম কৰা হৈছে। চাওক ডিজাইনটো চাওকচোন খুব বেছি ধুনীয়া হয়। এইটো একদম মাজত ফুলপাহ মিনা কৰি দিয়া হৈছে, খুব বেছি ধুনীয়া। আৰু এই লতাটো চাওকচোন খুব বেছি ধুনীয়া হয়। আৰু এই কাপোৰযোৰৰ চাদৰখন চাওক এনেকৈ মাখি বুটাত কাম কৰা হৈছে, সৰু সৰুকৈ বুটাখিনি কৰি দিয়া হৈছে। চাওক কেঁচাপাত কটনৰ কাপোৰ হয়, মাটিশালত বোৱা। আৰু এইকেইটা হ'ব চাইড পাৰিকেইটা চাওকচোন খুব বেছি ধুনীয়া লাগিব, যেতিয়া আপোনালোকে লগাই ল'ব বহুত বেছি ধুনীয়া লাগিব। চাওকচোন সঁচাকৈ বহুত বেছি মৰম লগা হয় কাপোৰযোৰ।
আমাৰ নিজৰ শালতে বোৱা তাতে। আৰু এইখন হ'ব মেখেলা, যথেষ্ট হেভি হয়, আপোনালোকে পাৰ্টি ৱেৰ হিচাপে ব্যৱহাৰ কৰিব পাৰে কাপোৰযোৰ। আৰু এইখন মেখেলা চাওক, এইখন মেখেলা ওপৰলৈকে কাম কৰা হৈছে। আৰু যদি ভাল লাগিছে এই কাপোৰযোৰৰ দামো আহিব 3700, 3700 টকা, 3700ত এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা শ্বিপিং চাৰ্জ নিদিয়াকৈ সংগ্ৰহ কৰিব পাৰিব। যদি ভাল লাগিছে মই এনেকৈ থাকোঁতে আপোনালোকে স্ক্ৰীনশ্বট লওক আৰু স্ক্ৰীনত দিয়া নাম্বাৰটোৰ সৈতে যোগাযোগ কৰক। একদম পটাপট যোগাযোগ কৰক আপোনালোকে। আমাৰ মাটিশালৰ কাপোৰ একেবাৰে ৰৈ নাথাকে। ভিডিঅ'টো চাই যাওঁতে আপোনালোকে স্ক্ৰীনশ্বট ল'বলৈ নাপাহৰিব। আৰু আহি আজি ভিডিঅ'টোৰ শেষৰ অংশত উপনীত হৈছোঁ। শেষতো আপোনালোকক আজি কেঁচাপাত কটনৰে এনেকুৱা এযোৰ কাপোৰ দেখাই মই আজি ভিডিঅ'টো সামৰণি মাৰিম। আৰু চাওক, গামোচাৰ কথা সুধি আছিলে কোনোবাই মোক। গামোচাৰ ষ্টক যথেষ্ট আছে, পকোৱা সূতা গামোচাৰ ষ্টক আছে, টচৰ গামোচাৰো ষ্টক আছে। আজিৰ ভিডিঅ'ত মই নেদেখাওঁ, আপোনালোকে মোক যিমান পিচ লাগে পাৰ্চনেলি যোগাযোগ কৰিব। চাওক, এইযোৰ এযোৰ কেঁচাপাত কটনৰ কাপোৰ। এইটো আচলটো হ'ব এনেকৈ। আৰু এই কাপোৰযোৰৰ মাজতো এনেকৈ একদম সৰু সৰুকৈ বুটা কৰি দিয়া হৈছে, যথেষ্ট ধুনীয়া। এইকেইটা হ'ব চাইড পাৰি, এইকেইটা চাইড পাৰি। আৰু ইয়াৰে মেখেলাখন দেখাই দিছোঁ মই। এই কাপোৰযোৰৰে আজি মই ভিডিঅ'টো সামৰণি মাৰিম। চাওক, এইখন মেখেলাখন এনেকৈ কাম কৰি দিয়া হৈছে। ইয়াৰ লগত আপোনালোকে ব্লাউজ পিচ পাই যাব। ব্লাউজ পিচটো আহল বহল হ'ব আৰু মেখেলা 38 পান্নাৰ হ'ব। সকলো শকতাপত মহিলাই সুন্দৰকৈ পিন্ধিব পাৰিব এইখন মেখেলা। আৰু এই কাপোৰযোৰ যদি ভাল লাগিছে আপোনালোকে আমাৰ পৰা 3600 টকা, 3600ত এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। আজিৰ কালেকশ্যনসমূহ সিমানেই আছিলে। আশা কৰিছোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে। আৰু যদি ভাল পালে তেতিয়াহ'লে এটা লাইক কৰিবলৈ নাপাহৰিব। আৰু আপোনালোকৰ এটা লাইকে বা এটা কমেণ্টে আমাক বহুত উৎসাহ অনুপ্ৰেৰণা যোগায়। আমি ভিডিঅ' বনাবৰ কাৰণে আমি যথেষ্ট উৎসাহ পাওঁ। আপোনালোকৰ এটা কমেণ্টে আমাক যথেষ্ট অনুপ্ৰেৰণা যোগায়। লগতে আমাক এনেদৰে মৰম দি যাব। আশা কৰিছোঁ সকলোৱে মৰম দি যাব, এনেকৈ আগলৈ মৰম দি যাব, যাতে ধুনীয়া ধুনীয়া কাপোৰ এনেকৈ বনাই আনিব পাৰোঁ। মই 2খন শালৰ পৰা যেনেকৈ 4খন শাল কৰিব পাৰিছোঁ, দোকানখন সৰুৰ পৰা অকণমান হ'লেও আগবাঢ়িব পাৰিছোঁ, ডাঙৰ কৰিব পাৰিছোঁ। আপোনালোকৰ মৰমৰ কাৰণে, একমাত্ৰ মৰমৰ কাৰণে ইমানখিনি কৰিব পাৰিছোঁ ইমান কম দিনৰ ভিতৰতে। সেয়েহে আপোনালোকে সদায় এনেদৰে মৰম দি যাব। আৰু যিসকলে নতুনকৈ চাই আছে আমাৰ ভিডিঅ'টো, তেওঁলোকেও অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি ল'ব। লগতে বেল আইকনটো প্ৰেছ কৰিবলৈ কেতিয়াও নাপাহৰিব, যাতে আহিবলগীয়া নতুন ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে আগতীয়াকৈ পায়। আমাৰ ভিডিঅ' মই ভাবি লৈছোঁ যে সপ্তাহত 2টাকৈ ভিডিঅ' মই প্ৰেৰণ কৰিম, বৃহস্পতিবাৰ আৰু দেওবাৰ। যদি তাতে কেতিয়াবা অসুবিধা হয় তেতিয়া বাৰটো ৰগা পিছা হ'ব পাৰে, কিন্তু সপ্তাহত 2টাকৈ ভিডিঅ' আপোনালোকৰ বাবে আগবঢ়াম বুলি মই ধৰি লৈছোঁ। আৰু সেই অনুপাতে মই ভিডিঅ' বনাই আপোনালোকক প্ৰেৰণ কৰি আছোঁ আজি অলপ দিনৰ পৰা। গতিকে আমাৰ ভিডিঅ'সমূহ আপোনালোকে চাই যাব বুলি মই আশা কৰিলোঁ। পুনৰ এটি নতুন ভিডিঅ' লগ পাম তাৰ আশাৰে আজিলৈ আহিছোঁ। ধন্যবাদ। সকলো ভালে থাকক, সুস্থ থাকক।